এই অন্ধকাৰ জীৱনটোত কেতিয়াবা পোহৰ নামি আহিবনে? মই বিচৰা কোনো এটা বস্তুৱে আজিলৈকে পোৱা নাই। কেতিয়াবা সকলোবোৰ থাকিও যেন বৰ অকলশৰীয়া অনুভৱ কৰোঁ। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ ইমান ৰাতি কাৰ লগত বিজি বাৰু? আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। হে প্ৰভু, চকু মেলি চাবা। মোৰ সমস্ত দুখবোৰ যেন আঁতৰি যায়। ঘৰখনৰ সকলোকে ভালে কুশলে ৰাখিবা প্ৰভু, তোমাৰ ওপৰতে ভৰসা। আমাৰ এইজনী বাজি এতিয়ালৈকে নাতি পোৱালি এটাৰ মুখ দেখাব পৰা নাই। কিমান বছৰ হ'ব আৰু? এইবাৰ বহাগত 6 বছৰে হ'ব। প্ৰভু, মই মাতৃ হ'ব খোজো। এইখিনি সুখৰ পৰা মোক তুমি বঞ্চিত নকৰিবা। বৌ, তুমি কান্দিছা? নাই 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 কন্দা। ভগৱানৰ লগত সুখ দুখৰ কথা পাতিছো। তুমি ৰোৱা, মই চাহ বনাই আনো। তুমি নকলেও এজনী ছোৱালী হৈ মই তোমাৰ কথা বুজো বৌ। ল'ৰাক ক'ব লাগিব বিয়াৰ কথা, এনেকৈতো নহয়। তাৰোতো ভৱিষ্যতৰ কথা আছে। যাৰ লগত ভৱিষ্যত নাই, 5 বছৰ থাকিলেই। বাইদেউ, আপুনিও ছোৱালীৰ খবৰ কৰিবচোন। হ'ব দিয়ক। মা, কি কৈছা এইবোৰ? বাইদেউ, ঠিক আছে। খবৰ পালে মোক জনাব। ৰাখিছো এতিয়া। মা, তুমি বলিয়া হোৱা নাইতো? মাৰক বলিয়া বুলি ক'বলৈ পাই নেকি? চৰি, কিন্তু তুমি এইবোৰ একো ভাল কাম কৰা নাই। দাদাৰ দ্বিতীয় বিবাহৰ কথা পাতিছা? দ্বিতীয় বিয়া। তাৰ এই বাজিজনীৰ লগত একো ভৱিষ্যত নাই। 5টা বছৰটো এনেকৈয়ে গ'ল। 6টা বছৰ হবৰ হ'ল। তাৰ ভৱিষ্যতৰ কথা ভাবিয়ে মই এই সিদ্ধান্ত লৈছো। দাদা তোমাৰ নিজৰ পেটৰ সন্তান হোৱা কাৰণে তাৰ কথা ভাবিছা, কিন্তু বৌৰ কি হ'ব এবাৰ ভাবিছানে মা? বৰমা, 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 বৰমা। ৰাকেশ, তুমি? বৰমায়ে বজাৰ কৰিব দিছিলে, বইটো লোৱা। হয় নেকি? দিয়া তেতিয়াহ'লে, যাবা। মা, চালক।
লোৱা মাইনা। মা আজি পিছে কি বনাম? পাকঘৰত যি আছে তাকে বনোৱাগে যোৱা। ৰাকেশে এতিয়া বজাৰ কৰি আনিছিল নহয়। বাজিজনীৰ হাতেৰে আৰু কিমান খাম। মা কিবা ক'লে নেকি? নাই একো কোৱা নাই। মই আজি ঘৰত ভাত নাখাওঁ। জেউতীৰ ছোৱালীজনীৰ অন্নপ্ৰাশন, মই তাতে যাম। আমাকতো সেইখিনি সুখ দিব নোৱাৰিলাই, বেলেগৰ নাতি চাওঁতেই যাব। মা মই এইবোৰ জানি বুজিতো কৰা নাই। ভগৱানে নিবিচাৰিলে মই বাৰু এইখিনি সুখ আপোনাক কেনেকৈ আনি দিওঁ? মোৰোতো মন যায় মাতৃ হবলৈ। হ'ব, এতিয়া কান্দি কুটি লাভ নাই। মোৰে কপালখন ফুটা। বাজি বোৱাৰী এজনী পালো। কি যে পাপ কৰিছিলো। নাকান্দিবা বৌ। এই সমাজখন, মানুহবোৰ দেখাতহে আধুনিক হৈছে, অন্তৰৰ পৰা সেই একেই আছে। মই যিমান পাৰো মাক বুজাম। বাজি হোৱাটো মোৰ ভুল নেকি? মইতো জানি বুজি এইবোৰ কৰা নাই। প্ৰতিগৰাকী নাৰীৰে সপোন এগৰাকী মাতৃ হোৱাটো। মোৰো সপোন মোকো মোৰ সন্তানে মা বুলি মাতক। কিন্তু মই সন্তানহীন মাইনা। বৌ ব'লাচোন, মোক দুটামান ৰিলছ বনাই দিবা। ৰিলছ বনাবা? ব'লা। কি গোন্ধাইছে? ইছ ৰাম, এই বাজিজনীয়ে ঘৰখন ধ্বংস কৰিব। বোৱাৰী, অ বোৱাৰী, বোৱাৰী, অ বোৱাৰী। অ মা গৈছো। লোৱাচোন। মা গৈছো। ৰবা দেই। কি হ'ল মা? কিবা এটা কাম কৰিলে এটা কামতে ধ্যান দিব লাগে। কি কৰিলো মই? কি কৰিলো সুধিব আহিছে। চোৱাচোন, গোটেই ভাজিখিনি তলাত লাগিল। মই দেখোন কমাই থৈ গৈছিলো। একো এটা কাম ভালকে নকৰে বাজিজনী। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কল। ইমান বিজি নে? ফোন কৰিলেও বিজি পাওঁ। আরে এটা কথা দিব একদমই হয় না। কাৰোবাৰ লগত কথা পাতিছা, তাৰপিছতো কল বেক কৰিব পাৰা মোক। আরে পিছত কথা পাতিম প্লিজ। এটা মোৰ একেবাৰে হয় না প্লিজ। তুমি আজিকালি মোৰ পৰা পলাই থাকা যে। এই পিছত পাতিম বুলি ক'লো নহয়। হেল্ল'। নিজৰ মানুহজনৰ পৰাই এই ব্যৱহাৰ, আৰু বেলেগৰ পৰা কি ভাল ব্যৱহাৰ আশা কৰিম? উফ, ইমান জ্বলা। চাও বৌ, পানী অলপ দিয়াচোন। এই জুঠা খালি যে মাইনা, এনেকুৱা মানুহৰ জুঠা নাখাবি। ভগৱানে নকৰক যদি এই বেমাৰটো তোৰ তাত যায়। মা আপুনি এইবোৰ কি কৈছে? মোৰ এইবোৰ একো বেমাৰ নহয়। অ মা, তুমি এইবোৰ কেনেকুৱা কথা কৈছা? তই মনে মনে থাক। বাবা, কাইলৈ আহি পাবি নহয় তই? অ মা, কালি ৰাতিপুৱাই পাই যাম। দে তেতিয়াহলে, ভালকৈ আহিবি। এও আহিব,
মোক দেখোন তেতিয়া ফোন কৰোঁতে একোৱে নকলে অহাৰ কথা মা পাহৰিলে চাগে হল বুলি কি সকলো কব নেকি কিয় আপুনি যেনেকৈ তেওঁৰ মাতৃ ময়োতো তেওঁৰ পত্নী মোকোতো কোৱাৰ অধিকাৰ আছে এতিয়ালৈকে সন্তানৰ মাক হ'ব নোৱাৰিলে তাই আৰু অধিকাৰ দেখায় বৌ অ বৌ বৌ কিবা কৈছিলা ব'লা ভাত খাই ল'বা ইছ ৰাম তুমিও যে মানুহ মাৰিবা আৰু দেই চি চি শাহুৱেকৰ লগত কেনেকৈ থাকিব লাগে সেইখিনিও নাজানে ধুনীয়া আছিল ন বাইদেউ এইফালে আহকচোন কোৱা বাহিৰত মোৰ কাপোৰ আছে আপোনাৰ কাপোৰখিনি আনোতে মোৰ কেইটাও আনিবচোন হ'ব দিয়া নিৰ্মালী আজি পাৰ্কৰ পৰা আহো বলা অঁ যাব পাৰি কিন্তু আহোঁতে মোক ম'ম' ফুচকা চব খুৱাই আনিব লাগিব হ'বনে নহয় কোৱা হ'ব দিয়া ধুনু খুৱাবই লাগিব কিন্তু মই ঘৰলৈকে যাওঁ দিয়া থাকিবা তোমালোকে য'ত মোৰ কোনো গুৰুত্বই নাই তোমালোকৰ ঘৰখনত তোমাৰ জীৱনত মইনো থাকি কি কৰিম মই আহোঁ ভালকৈ থাকিবা যাবই লাগিব মাইনা মই এগৰাকী নাৰী হৈ মোৰ স্বামীৰ ওচৰত আন এগৰাকী নাৰী মই কেতিয়াও সহ্য কৰিব নোৱাৰো আৰু মই বুলিয়ে নহয় কোনো এগৰাকী নাৰীয়ে এইখিনি সহ্য কৰিব নোৱাৰে ভালকৈ থাকিবা মই আহোঁ মা
যাওক বাজীজনী, যি হ'ল ভালেই হ'ল। বাইদেউ, এইজনীৰো বিয়া হোৱা এবছৰেই হ'ল, এতিয়ালৈকে একো ভাল খবৰ নুশুনিলো। যি দেখিছো আৰু এজনী ঘৰত বাজিকে সোমালো চাগে। মা, কাক বাজি বুলি কৈছে? কথা ভালকৈ কব। আপুনি ভাবিছে নেকি আপোনাৰ আগৰ বোৱাৰীজনীৰ দৰে মই সহ্য কৰি থাকিম? মই বাজি নহয়, আপোনাৰ ল'ৰাহে বাপেক হ'ব নোৱাৰে। এইখন ৰিপৰ্ট চাই লওক। মাইনা, অ' মাইনা, মোৰ মাথাটো বেয়া লাগিছে। এইবোৰ মই কি শুনিছো? মই ডাঙৰ বোৱাৰীৰ লগত বহুত অন্যায় কৰিলো। তাই মানে বাজি নাছিল। সিহঁতে সন্তান এটাটো তুলি ল'ব পাৰিলেহেঁতেন।